দিন বাগৰাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশ বংগ সীমান্তত পৰিস্থিতি অতি চিন্তনীয়। অনুপ্ৰৱেশৰ বাবে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ বাংলাদেশী। বাংলাদেশৰ অস্থিৰতাৰ বাবে বহু লোকে দেশ এৰি যাবলৈ বাধ্য হৈছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে চুবুৰীয়া দেশ ভাৰতত। বুধবাৰে বিয়লিত দেশ ত্যাগ কৰা হাজাৰ হাজাৰ বাংলাদেশীয়ে বংগ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। তথাপিও পশ্চিমবংগৰ জলপাইগুৰিত বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোকক বাধা দিয়ে BSFে। বাংলাদেশৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ সংৰক্ষণ বিৰোধী বিক্ষোভ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰিলে শ্বেখ হাছিনাক। ইয়াৰ পিছতে বৃহস্পতিবাৰে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰখনে শপত গ্ৰহণ কৰিব। কিন্তু ইয়াৰ পিছতো এতিয়াও অস্থিৰ হৈ আছে বাংলাদেশৰ পৰিৱেশ। এনে পৰিস্থিতিত বহু লোকে দেশ এৰি যাবলৈ বাধ্য হৈছে। ইফালে ভৱিষ্যতে পৰিব পৰা প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত চৰকাৰে অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু বাংলাদেশ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিছে। বাংলাদেশৰ অস্থিৰতাৰ বাবে বহু লোকে দেশ এৰি যাবলৈ বাধ্য হৈছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে চুবুৰীয়া দেশ ভাৰতত। ভাৰতে প্ৰৱেশৰ অনুমতি দিব বুলি আশাৰে পশ্চিমবংগ আৰু বাংলাদেশৰ সীমান্তত অপেক্ষা কৰি আছে হাজাৰ হাজাৰ বাংলাদেশী। এইসকলে শংকা প্ৰকাশ কৰি কয় যে বাংলাদেশলৈ ঘূৰি গ'লে তেওঁলোক জীয়াই থাকিব নে নাই সেয়া অস্পষ্ট। তেওঁলোক সম্পূৰ্ণ নিৰাপত্তাহীনত ভুগিছে। গতিকে তেওঁলোকে ভাৰতৰ আশ্ৰয় বিচৰাৰ কথা উল্লেখ কৰে। কিন্তু এনে অনুপ্ৰৱেশ ভাৰতৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকি হ'ব পাৰে। সেয়েহে BSFৰ জোৱানসকলে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিছে। ইয়াৰ উপৰিও BSFৰ জোৱানসকলে সীমান্তৰ গাঁওসমূহত ৰাইজৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সীমান্তৰ সিপাৰৰ পৰা অহা কাকো আশ্ৰয় নিদিবলৈ সজাগ কৰি তুলিছে। তদুপৰি চেক পোষ্টত টহল দি আছে BSF জোৱানসকলে। ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰায় 4,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা আছে। ইয়াৰ আটাইতকৈ ডাঙৰ অংশ 2,200 কিলোমিটাৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত। ইয়াৰ উপৰিও বাংলাদেশৰ সীমা ভাৰতৰ অসম, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয়ৰ সৈতেও ভাগ হৈ আছে। এনে পৰিস্থিতিত সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা আৰু অনুপ্ৰৱেশৰ চেষ্টা কৰা বন্ধ কৰাটো ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।